নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি আমি পঢ়িবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞান ভাগৰ প্ৰথমটো চেপ্টাৰ পোহৰ। ঠিক আছে, এতিয়া আমি প্ৰথমতে লেচনটোত সোমোৱাৰ আগতে আমি দুটামান প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, এতিয়া যদি তোমালোকক মই সোধোঁ যে তোমালোকে যদি ৰাতি বাহিৰলৈ ওলাই যোৱা তেতিয়াহ'লে কিবা বস্তু দেখি পোৱা নে? নেদেখা একো। আন্ধাৰত কিবা এটা বস্তু দেখি পোৱা নে? নেদেখা। কিন্তু দিনত আমি চব বস্তু দেখি পাওঁ। আমাৰ চাৰিওফালে থকা তুমি যদি এতিয়া ৰুমটোৰ চাৰিওকাষে দেখা তেতিয়া চব বস্তু আমি দেখি পাইছোঁ। কিন্তু যেতিয়া আমি লাইটটো অফ কৰি দিওঁ তেতিয়াহ'লে আমি বস্তুবোৰ দেখি নোপোৱা হৈ যাওঁ। ঠিক আছে, তেতিয়াহ'লে বস্তু এটা দেখি পোৱা আৰু নেদেখাৰ মাজত এনেকুৱা কি বস্তু আছে তো যিটোৱে আমি বস্তুটো দেখি পাইছোঁ। বুজি পাইছানে মই কি ক'ব চেষ্টা কৰিছোঁ? মানে আমাৰ চকুৰ লগত দেখা আৰু নেদেখাৰ সম্পৰ্কৰ মাজত এনেকুৱা এটা বস্তু আছে যিটোৱে আমাক বস্তু এটা দেখিবলৈ সহায় কৰিছে আৰু সেই বস্তুটোৰ অনুপস্থিতিত আমি বস্তু দেখিবলৈ পোৱা নাই, আৰু সেই বস্তুটোকে আমি পোহৰ বুলি জানো। ঠিক আছে, তো আমি প্ৰশ্নটো এতিয়া উত্তৰটো দিবলৈ চেষ্টা কৰিম যে কেলে এইটো কিয় হৈছে এনেকুৱা যে পোহৰ থাকিলেহে আমি বস্তু এটা দেখোঁ, পোহৰটো আমাৰ চকুত পৰিলেহে বস্তু এটা দেখে, এনেকুৱা কিয়? ঠিক আছে, আজি এতিয়া মই এই ভিডিঅ'টো বনাই থাকোঁতে লাইট জ্বলাই লৈছোঁ। উইদাউট লাইট যদি মই ভিডিঅ'টো শ্বুটিং কৰিলোঁ হয় তেতিয়া এনেকুৱা কি হ'লহেঁতেন যাতে তোমালোকে মোক দেখিয়ে নাপালা হয়। পোহৰে এনেকুৱা কি কৰিছে যাৰ ফলত আমি বস্তু এটা দেখিবলৈ সক্ষম হৈছোঁ, আমাৰ এই ৰঙীন পৃথিৱীখন দেখিবলৈ সক্ষম হৈছোঁ, আৰু এই ধুনীয়া যাদুত নহয় যে এটা এইটো ক'বলৈ গ'লে এটা যাদু, আৰু এয়া পদাৰ্থ বিজ্ঞানৰ যাদু, পোহৰৰ যাদু। ঠিক আছে, এতিয়া আমি এই চিনেমাখনত আমাৰ আৰম্ভ হ'বলগীয়া পোহৰ নামৰ চিনেমাখনত আমি পোহৰটোক কেনেকেনো ই বিহেভ কৰে, ই কেনেকেনো যায়, আমি কেলে বস্তু এটা দেখোঁ কেলে নেদেখোঁ, তো এই গোটেইখিনি কথা আমি আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে তোমালোকে নিজৰ বহীখন উলিয়াই লোৱা, কলমটো লৈ লোৱা। মই পঢ়াই যোৱাৰ লগে লগে তোমালোকে যিখিনি প্ৰয়োজনীয় কথা সেইখিনি নোট ডাউন কৰিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো এনজয় কৰা। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি পঢ়িবলৈ লোৱা বিষয়বস্তুটো হৈছে পোহৰ। প্ৰথম কথাটো আমি গম পালোঁ যে কোনোবা এটা বস্তু পোহৰ পৰিলেহে আমি দেখি পাওঁ, সেইটো কাৰণে আমাৰ পোহৰ পঢ়াটো খুব জৰুৰী। মানে আমি পোহৰক শিকিব লাগে। এতিয়া পোহৰৰ কেৰেক্টাৰটো ষ্টাডি কৰিব লাগে, পোহৰৰ বিহেভিয়াৰ ষ্টাডি কৰিব লাগে। ঠিক আছে, পোহৰৰ বিহেভিয়াৰ ষ্টাডি কৰিবৰ কাৰণে কি জানিব লাগিব? প্ৰথমতে পোহৰটো কিহেদি বনিছে, প্ৰথম কথাটো সেইটো। কিবা এটা বস্তু আমি জানিবলৈ হ'লে কি প্ৰথম কথাটো জানিব লাগিব, তাত কিনো আছে, কিহেদিনো বনিছে। ঠিক আছে, তো পোহৰ কিহেদি বনিছে গম পোৱা নে? ফটনেদি। ফটনৰ গোটটোকে আমি পোহৰ বুলি কওঁ। যেতিয়া ফটন এটা সৰু পাৰ্টিকল, একদম সৰু, যেনেকৈ তোমালোকে এটম পঢ়িছা, নিউক্লিয়াছ পঢ়িছা, নিউট্ৰন পঢ়িছা, ফটন তেনেকুৱা এটা পাৰ্টিকল, বহুত সৰু এটা পাৰ্টিকল। ঠিক আছে, আৰু যাৰ ভৰ নাই। ঠিক আছে, যেনেকৈ তোমালোকে যদি এতিয়া তোমালোকৰ ৱেইটটো জোখা তেতিয়াহ'লে কি দেখিবা? তোমালোকৰ এটা ৱেইট এটা পাবা ন, কিন্তু এই পাৰ্টিকলটোৰ কোনো ৱেইট নাই। শুনিবলৈ আচৰিত। ঠিক আছে, আৰু এইটো কথা শিকি থোৱা, আৰু এইটো কাৰণে ই মানে পোহৰ হ'ব পাৰিছে, ইয়াৰ ৱেইটটো যে নাই সেইটো কাৰণে পোহৰ হ'ব পাৰিছে। আমি শেষত গৈ বাৰু আলোচনা কৰিম এবাৰ যে ভৰ নথকা আৰু পোহৰৰ মাজতনো সম্পৰ্কটো কি। তাৰ আগতে আমি পোহৰৰ যিখিনি কথা শিকিবলগীয়া আছে, মূল বিষয়বস্তুখিনি পোহৰক জানিবৰ কাৰণে সেইখিনি শিকি লওঁ। প্ৰথম কথাটো কি পালোঁ আমি? পোহৰ কিহেদি বনিছে? ফটনেদি বনিছে। ঠিক আছে, আৰু 2 নম্বৰ কথাটো হৈ গ'ল পোহৰ সদায় সৰল ৰৈখিকভাৱে যায়। এইকেইটা খুব শিকিবলগীয়া কথা। গোটেই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে এইটো শিকিবলগীয়া কথাটো হৈছে পোহৰ সদায় সৰল ৰৈখিকভাৱে যায়। ঠিক আছে, যেনেকৈ এতিয়া মই যদি হাইৱেত এখন যদি গাড়ী গৈ আছে, সেইখনে পেৰাপেৰাকৈ যায় জানো? নাযায়, সিহঁতৰ চিধাকৈ যায়। এইটোৱেই হৈছে পোহৰৰ আৰু এটা ধৰ্ম, যে ই হাইৱেত চলি থকা গাড়ী এখনৰ নিচিনাকৈ ই সদায় সৰল ৰৈখিকভাৱে যাব। বুজি পালা? ঠিক আছে, এতিয়া আমি পোহৰৰ থুলমূল কথাকেইটা গম পালোঁ। ঠিক আছে, পোহৰ কিহেদি বনিছে, এইখিনি কথা গম পালোঁ। ঠিক আছে, এতিয়া পোহৰ বুলি যে মই কৈছোঁ, ইয়াত অকল মই এই বগা পোহৰটোৰ কথা নাই কোৱা। বগা মানে কি? ধৰি লওক লাইট এটা জ্বলিছোঁ, আমাৰ হোৱাইট লাইটটো আহিছে ন, অকল মই ইয়াত বগা পোহৰটোৰ কথা নাই কোৱা। ইয়াত পোহৰ যিকোনো হ'ব পাৰে, ৰঙা, কলা, বগা, যিকোনো হ'ব পাৰে। ঠিক আছে, বুজি পালা? এতিয়া আমি পোহৰক ষ্টাডি কৰিবৰ কাৰণে আমি প্ৰথমতে মানে পোহৰক নহয়, আমি বস্তুবোৰ কেলে দেখিছোঁ তাক ষ্টাডি কৰিবৰ কাৰণে আমি পঢ়িলোঁ কি? পোহৰ। ঠিক আছে, এতিয়া পোহৰক ষ্টাডি কৰিবৰ কাৰণে আমাক এনেকুৱা এটা জেগা লাগিব
য'ত আমি পোহৰেনো কেনেকৈ বিহেভ কৰিছে, সি গ'লে কি হয়, সি উভতি আহিলে কি হয়, সেইখিনি গোটেইখিনি কথা আমি শিকিবলৈ লাগিব। তেনেকুৱা এটা বস্তু লাগিব, আৰু সেই বস্তুটোকে আমি গোটেই চেপ্টাৰটোত আলোচনা কৰিম, যাৰ জৰিয়তে আমি পোহৰৰ কথাখিনি গম পাম। ঠিক আছে? আৰু সেই বস্তুটোৰে নাম হৈছে দাপোন। এতিয়া ঘৰৰ আইনাখনত তোমাৰ নিজৰ সম্পূৰ্ণ চেহেৰাটো দেখি পোৱা নাই, মানে কি? ইয়াৰ অৰ্থটো হৈছে তোমাৰ সম্পূৰ্ণ পোহৰখিনি সি ৰিফ্লেক্ট কৰিছে, মানে পোহৰখিনি ঘূৰি আহিছে। পঢ়িম এতিয়া ৰিফ্লেক্ট কি হয়, পঢ়িম এতিয়া। তাৰ আগতে এইটো শিকি থোৱা যে পোহৰখিনি পৰি ঘূৰি আহিছে, গোটেই পোহৰখিনি, সেইটো কাৰণে সি তোমাৰ ইমেজটো দেখুৱাইছে। বুজি পালানে? তো মানে সেইখন এনেকুৱা এখন ছাৰ্ফেচ য'ত আমি পোহৰৰ কথাখিনি ভালকৈ শিকিবলৈ পাম। ঠিক আছে? তো আমি পঢ়িব লাগিব মানে কি? প্ৰতিফলন। যাৰ কাৰণে আমি কোনো এটা বস্তু দেখি পাওঁ, এই হৈছে কাৰণটো। পোহৰ এটা কোনোবা এটা বস্তুত, কোনোবা এটা পদাৰ্থত পৰি আকৌ ঘূৰি অহা ঘটনাটোকে আমি প্ৰতিফলন বুলি জানো। মানে কি? আমাৰ চকুত পোহৰ পৰিলেহে আমি বস্তু এটা দেখি পাম, হয় নাই? আমাৰ চকুত যেতিয়া পোহৰ পৰিব, আমাৰ ৰিক্টাৰ যেতিয়া আমাৰ কোষবোৰ যেতিয়া সক্ৰিয় হ'ব, তেতিয়া মগজু যেতিয়া চেঞ্চ কৰিব যে কিবা এটা পৰিছে, আমাৰ পোহৰ পৰিছে, তেতিয়াহে আমি বস্তু এটা দেখি পাওঁ। মানে কি কৰে? পোহৰে কোনোবা এটা বস্তুৰ সংবেদটা কঢ়িয়াই আনে। তোমাৰ ওচৰত থকা এতিয়া ধৰি লোৱা কিতাপ এখন আছে, কিতাপখনত পোহৰটো পঢ়ি কিন্তু দেখিবলৈ কেনেকুৱা, তাৰ সংবেদ এটা কঢ়িয়াই লৈ আনিছে। ধৰি থোৱা আৰু মানে যেনেকৈ এতিয়া তুমি চিঠি এখন কাগজ দিব লাগে, পোষ্ট অফিচত দিলা, তো পোষ্ট মাষ্টাৰজনে কি কৰিব? এইটো পঠিয়াই দিব বেলেগলে। তো পোহৰে একেই কাম কৰে, সেই সংবেদটো সি কেৰি কৰে। বুজিলানে? সেই ইনফৰ্মেশ্যনটো কেৰি কৰে পোহৰে। ইনফৰ্মেশ্যনটো কেৰি কৰি আমাৰ চকুত দিছে, আৰু চকুৰে পৰা আমাৰ মগজুলৈ গৈছে, মগজুৱে আমি প্ৰচেছ কৰিছোঁ, সেইখিনি বস্তু দেখিছোঁ। মানে প্ৰথম জৰুৰী কামটো হ'ল পোহৰ আমাৰ চকুত পৰিব লাগিব। কোনোবা এটা বস্তু পৰি পিনে উভতি আহি বাউন্স বেক বুলি যাক কওঁ আমি, যে টেনিছ বলডাল যদি আমি যদি ৱালত এনেকৈ দলিয়াই দিওঁ, দলিয়াই দিয়াৰ লগে কি হ'ব? সি পৰিলে লগালগ উভতি গুচি আহিলে। তো পোহৰো ছেইম, এই ফটন পাৰ্টিকেলবোৰ কোনোবা এটা বস্তুত পৰে, তোমাৰ তাত পৰিলে সি আকৌ উভতি গুচি আহিব। উভতি গুচি আহি পিনে মোৰ চকুত পৰিব, সেইকাৰণে মই তোমাক দেখিছোঁ, আৰু তুমিও মোক সেইটো কাৰণে দেখিছা। বুজি পালা? ঠিক আছে? তো এই ঘটনাটোকে, কোনোবা এটা বস্তুত পৰি পিনে উভতি অহা ঘটনাটোকে আমি প্ৰতিফলন বুলি জানো। ঠিক আছে? বুজি পালা? এতিয়া কথাটো হ'ল, আমি প্ৰতিফলন, মই আগতেই কৈছোঁ যে আমি পোহৰক ষ্টাডি কৰিবৰ কাৰণে এনেকুৱা এটা মাধ্যম বুলিয়ে কৈছোঁ। ধৰি লোৱা এনেকুৱা এটা বস্তু লাগিব যাৰ থ্ৰুদি আমি পোহৰক গোটেই পোহৰটো শিকিবলৈ পাৰোঁ। ঠিক আছে? আৰু সেইটোকে আমি দাপোন বুলি কৈছোঁ। দাপোন মানে কি? বেলেগ একো নহয়, দাপোন আইনা এখন ধৰি লোৱা। কিন্তু ইয়াৰ আইনাখনৰ আকৃতিটো বেলেগ হ'ব। বনাম এনেকৈ ন, কিবা এটাকে বনাব লাগিব যাতে আমি তাক ভালকৈ ষ্টাডি কৰিবলৈ পাওঁ। ঠিক আছে? প্ৰতিফলন বুজি পালা? পোহৰৰ এইটো এটা ধৰ্ম, যেনেকৈ সৰলৰৈখিকভাৱে যায়, ইহঁতে চিধাকৈ যায়, এইটো কি হয়? পোহৰৰ এটা ধৰ্ম। তেনেকৈ এইটো এটা প্ৰতিফলনৰ এটা ধৰ্ম। পোহৰ যদি কোনোবা এখন ছাৰ্ফেচত পৰে, তেন্তে সি উভতি আহিব। ঠিক আছে? উভতি আহিবই বুলি ক'লে সদায় উভতি নাহে। ঠিক আছে? তোমাৰ কিনাৰত থকা এটা কলা ৰঙৰ বস্তু এটা চোৱা, সেই কলা ৰঙৰ বস্তুটোত পোহৰটো পৰি সি এবজৰ্ভ কৰি লৈছে, সি আহিব পৰা নাই পোহৰটোৱে, সেইকাৰণে আমি তাক কলা দেখিছোঁ। আন্ধাৰত যে চব বস্তু কলা দেখোঁ, সেইটোৱেই ৰিজন। কোনোবা এটা বস্তু কলা দেখা, তোমাৰ চকী এখন আছে তোমাৰ ওচৰত, যিখনৰ ৰংটো কলা, মানে কি? তাত পোহৰটো পৰি উভতি আহিব পৰা নাই, সেইকাৰণে তাক আমি কলা দেখিছোঁ। বুজি পালা? সেইকাৰণে আমি আন্ধাৰত বস্তুবোৰ দেখোঁ, পোহৰটো নপৰেহি যে, সেইটোৱে কথা। বুজি পালা? এতিয়া আমি দাপোনৰ বিষয়ে পঢ়িম। দাপোনৰ বিষয়ে পঢ়াৰ আগতে আমি দাপোনখনত ডিজাইন কৰিম অকণমান, এনেকুৱা টাইপত ডিজাইন কৰিম যাতে আমি অলপ ভালকৈ পঢ়িব পাৰোঁ। পোহৰটো পৰি ধুনীয়াকৈ উভতি আহে, বঢ়িয়াকৈ পঢ়িব পাৰোঁ। ঠিক আছে? তাৰ কাৰণে আমি কি কৰিম? এটুকুৰা গোলাকাৰ আইনা ল'ম। গোলাকাৰ আইনা মানে কি? আৰু গোলাকাৰ কাঁচৰ এটা গোলক এটা ল'ম। কাঁচৰ গোলক এটা লৈছোঁ। আৰু কি কৰিম? এতিয়া ইয়াততো মই পোহৰ মাৰিলেতো ৰিফ্লেক্ট নকৰিব। তো আমি এনেকুৱা এটা অংশ লাগিব যিটো আমাৰ পোহৰটো ৰিফ্লেক্ট কৰে। সেইকাৰণে কি কৰিম? আমি এটুকুৰা নাইকিয়া কৰি দিম ইয়াত। এটুকুৰা আমি নাইকিয়া কৰি দিম। ঠিক আছে? ঠিক আছে, মই ইয়াত দুটামান কথা কৈছোঁ। এই ফটনটোক ইংলিছত আমি ফটন এনেকৈ লিখোঁ, ফটন। আৰু আমি যে পঢ়িছিলোঁ প্ৰতিফলন, প্ৰতিফলন বুলি যে কৈছিলোঁ, প্ৰতিফলনটোক আমি জানো ৰিফ্লেকশ্যন বুলি। ইংৰাজী শব্দবোৰ শিকাৰ খুব প্ৰয়োজন, কাৰণ পিছলৈ যদি তোমালোকে ছায়েন্সত পঢ়া বা এইখিনি বস্তু যদি পঢ়োঁ বুলি ভাবা, তেতিয়াহ'লে ইংৰাজী শব্দবোৰ আমাৰ খুব দৰকাৰ হ'ব। সেইকাৰণে মই মাজে মাজে কৈ যাম। আৰু দাপোনখনক আমি মিৰ'ৰ বুলি জানো, চবেই জানাই। ঠিক আছে?
আমি এটুকুৰা কাটি লওঁ আৰু কি কৰিম পিছফালে আমি ৰং কৰি দিম এনেকে ৰং কৰি দিম যাতে পোহৰটো পৰি পাৰ হৈ নাযাওক আমি পোহৰটো ধৰিব লাগিব ন ধৰিলেহে আমি দেখিবলৈ পাৰিম কেনেকুৱা ই পোহৰটো পৰি যদি পাৰি হৈ গুচি যায় তেতিয়াহ'লে কেনেকৈ গম পাম নাপাম তো পোহৰটো পৰি আমি কেপচাৰ কৰিব লাগিব তেতিয়া আমি শিকিম পোহৰ পিছফালে ৰং দাপোনখনৰ পিছফালে ৰং কৰি দিলোঁ আৰু এনেকুৱা দাপোনখন যাৰ পেটটো সোমোৱা এখন যদি সমতল দাপোন হ'লহেঁতেন এখন সমতল দাপোন হ'লহেঁতেন আৰু যদি ক্ষীণ হৈ গ'লহেঁতেন তাৰ পেটটো সোমাই গ'লহেঁতেন সেয়াই সেইকাৰণে কৈছোঁ পেট সোমোৱা অৱতল দাপোনখন মানে এখন ক্ষীণ দাপোন আৰু ই খাবলৈ পোৱা নাই ঠিক আছে তো সেইকাৰণে ইয়াৰ পেটটো সোমাই গ'ল এনেকুৱা দাপোনখনক আমি কওঁ অৱতল দাপোন বা কনকেভ মিৰৰ অৱতল দাপোন বা কনকেভ মিৰৰ ঠিক আছে ইয়াৰ জৰিয়তে আমি পোহৰক শিকিবলৈ পাই আৰু এখন দাপোনৰ বিষয়ে আমি পঢ়ো ইমানেই অৱতল দাপোন ঠিক আছে আৰু এখন দাপোনৰ বিষয়ে আমি পঢ়ো সেইখন দাপোন আকৌ খাবলৈ বেছিকৈ পালে মানে কি তাৰ পেটটো ওলোৱা এনেকুৱা ঠিক আছে আমি ৰং কৰি দিলোঁ পিছফালে এতিয়া ইয়াত পোহৰ পৰিব এইফালে পোহৰ পৰিব অথনিখনত কোনফালে পোহৰ পৰিলে এইখন যদি হ'লহেঁতেন এইফালে পোহৰ পৰিলে এইফালে এইফালে ওলাই এনেকৈ ওলাই গৈছে এইখন কি হ'ব এতিয়া এইফালে পোহৰিলে ধৰিলে পোহৰ এইফালে ওলাই গৈছে হা এইখনক আমি জানো উত্তল দাপোন বুলি আগৰ ক্লাছত তোমালোকে পঢ়ি যাবা নামকেইটা উত্তল দাপোন কি অৱতল দাপোন কি মই আকৌ এবাৰ ধৰি লোৱা ৰিভিজন কৰাই দিলোঁ যাক আমি জানো কনভেক্স মিৰৰ বুলি আৰু এইখনক আমি জানো কি বুলি কনকেভ মিৰৰ বুলি বা অৱতল দাপোন কনকেভ আৰু কনভেক্স ঠিক আছে এতিয়া মনত কেনেকৈ থ'ম কোনখন কনকেভ কোনখন কনভেক্স কোনখন অৱতল কোনখন উত্তল তাৰ কাৰণে আমি এটা ট্ৰিক এটা মই তোমালোকক কৈছোঁ ঠিক আছে এতিয়া কেভ মানে মনলৈ কি আহে কেভ মানে কি কেভ মানে গুহা নহয় জানো গুহাটো কেনেকুৱা এইটো এটা পাহাৰ এটা গুহাটো কেনেকুৱা এনেকুৱা ভিতৰলৈ সোমোৱা হ'ব নাই ড্ৰয়িংটো বেয়া হ'ব ভিতৰলৈ সোমোৱা হ'ব নাই তো ভিতৰলৈ সোমোৱা মিৰৰখনকে আমি কনকেভ মিৰৰ বুলি জানো বা অৱতল দাপোন বুলি জানো আৰু তাৰ উল্টাখনক আমি উত্তল দাপোন বুলি জানো বা কনভেক্স মিৰৰ বুলি জানো বুজি পালা এইটো মনত ৰখা এটা ট্ৰিক যেতিয়া মনত নপৰিব কোনখন অৱতল যেতিয়া কোনখন উত্তল মনত থবা যে কনকেভ কনভেক্স কেভ গুহা ভিতৰলৈ সোমোৱা মানে অৱতল বুজি পালা ঠিক আছে এতিয়া আমি আৰু এখন দাপোনৰ কথা পঢ়ো অৱতল আৰু উত্তলৰ বাদেও এইখন হৈছে সমতল দাপোন যিখনত তোমালোক দেখিবলৈ কেনেকুৱা সেইটো কাৰণে ইউজ কৰা বুজি পাইছা ছোৱালীখিনিয়ে বেছি ইউজ কৰে চাগে তথাপিতো এইখনক কয় সমতল দাপোন যিখন একদম সম্পূৰ্ণ চিধা যিখন আমি ঘৰত ইউজ কৰোঁ বা সাধাৰণতে আমি যিখন ইউজ কৰোঁ ঠিক আছে বুজি পালা এইখনক কয় সমতল দাপোন বুলি এতিয়া আমি পঢ়িলোঁ বাৰু অৱতল দাপোন উত্তল দাপোন কিবা কিবি ঠিক আছে এতিয়া পোহৰত পঢ়িবৰ কাৰণেতো আমাক ইমানখিনি ডাটাই চাফিচিয়েণ্ট নহ'ব ইমানখিনি তথ্যৰ জৰিয়তেতো আমি পোহৰত পঢ়িব নোৱাৰিম আমি বস্তুৱে কেলে লিখি পাওঁ কিন্তু আমি নিশিকিম ইমানখিনি বস্তুৰ জৰিয়তে তো মানে আমি দাপোনখনকো আৰু পঢ়িব লাগিব আৰু পঢ়ি গম পাব লাগিব যে ক'ত পৰে পোহৰ ক'ৰ পৰা ওলাই আহে এইখিনি বস্তু পঢ়িবৰ কাৰণে তাক খণ্ড খণ্ডকৈ পঢ়িব লাগিব মানে কি তোমালোকে ধৰি লোৱা এখন ৱেব ছিৰিজ চাইছা গোটেই ৱেব ছিৰিজখনৰ কোনটো হিৰো কোন ভিলেন কোন জানিবৰ কাৰণে গোটেই ৱেব ছিৰিজখন চাব লাগিব মানে খণ্ড খণ্ডকৈ জানিব লাগিব নাই মানে আমিও অৱতল দাপোন উত্তল দাপোন বা এই দাপোনখিনিক আমি খণ্ড খণ্ডকৈ জানিম বুজি পাইছা ঠিক আছে এতিয়া আমি মানে চিনেমাখনত এণ্টাৰ কৰিম খুব ইম্পৰ্টেণ্ট এটা টপিক সেইটো হৈছে পাৰ্টছ অফ মিৰৰ বা দাপোনৰ ভাগবোৰ পাৰ্টছ অফ মিৰৰ বুলি লিখি কৈছোঁ পাৰ্টছ অফ মিৰৰ
দাপোনৰ ভাগ মানে মই ইয়াৰ উত্তৰ ল'বতো নাই কৰে দাপোনৰ অংশ বোল ঠিক আছে আমি প্ৰথমতে ধৰি লওক অৱতল দাপোনখনকে আমি উদাহৰণ হিচাপে দিব পঢ়িছো উত্তৰ দাপোনৰ ক্ষেত্ৰতো একেটাই হ'ব হা এখন অৱতল দাপোন ইয়াৰ সোঁ মাজেদি এই একদম সোঁ মাজেদি যোৱা ৰেখাডালক আমি এই সোঁ মাজেদি যোৱা ৰেখাডালক মানে বেয়া হ'ব এই সোঁ মাজেদি যোৱা ৰেখাডালক আমি কি বুলি জানো জানানে মুখ্য অক্ষ বা মুখ্য অক্ষ বা ইংলিছত আমি জানো ইয়াক কি বুলি জানে প্ৰিন্সিপাল এক্সিস হল এখন দাপোন আৰু এই যোনটো বিন্দুত এই মাজৰ বিন্দুটো যোনটো বিন্দুত কটাকটি কৰে তাক আমি কওঁ মেৰু বা পোল অদিত আৰু নিশ্চয় এই গোটেই সেই দাপোনখন কোনোবাটো গোলকৰে পাৰ্ট হয় এইটো ধৰি লওক গোলক এই দাপোনখনটো কোনোবা এটা গোলকৰে পাৰ্ট হয় আমি কাটিহে দিলো গোলকটো সেই গোলকটোৰ এই গোটেই গোলকটোৰ যোনটো চেণ্টাৰ হ'ব সেইটো এই দাপোনখনৰো চেণ্টাৰ হ'ব বুজি পালানে এইটো হ'ব দাপোনখনৰো চেণ্টাৰ আৰু এইটোক আমি পি বুলি লিখো হা পি বুলি লিখো আৰু এই পি আৰু চিৰ মাজৰ ডিষ্টেন্সটো এই দূৰত্বটোক আমি কি বুলি লিখো জানানে আমি লিখো আৰ বুলি যাক আমি জানো ভাঁজ ব্যাসাৰ্ধ ইয়াক আমি জানো কি বুলি ভাঁজ ব্যাসাৰ্ধ অবভিয়াছলি এটা যদি গোলক হয় তেতিয়া ব্যাসাৰ্ধ নহয় ৰেডিয়াছটো নহয় ৰেডিয়াছটো হয় তেতিয়াহ'লে এইটো হৈ যাব ভাঁজ ব্যাসাৰ্ধ পাই এইটোক আমি চেণ্টাৰ বুলি জানো ঠিক আছে আৰু এই পি আৰু চিৰ মাজৰ একেবাৰে সোঁ মাজৰ পইণ্টটোক আমি কি বুলি জানো জানোনে এফ বা ফোকাছ বুলি জানো ফোকাছ বা মুখ্য ফোকাছ বুলি জানো ঠিক আছে আৰু এই ডিষ্টেন্সটোক আমি এফ এ ডিনট কৰোঁ এনেকৈ স্মল এফ এ ডিনট কৰোঁ বুজি পালা হা মই ভাবিছোঁ বুজি পালা আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো একেই চব একেই ফোকাছ চেণ্টাৰ অফ এইটোক চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয় ইংলিছত হা ভাঁজ ব্যাসাৰ্ধটোক এই পইণ্টটোক চেণ্টাৰটোক ঠিক আছে এইখিনিয়ে মূল কথাখিনি ঠিক আছে এতিয়া আমি পঢ়িবলৈ যাওঁ পোহৰেনো কেনেকৈ এখন মিৰত পৰি উভতি আহে আমি এতিয়া পোহৰক শিকিবলৈ গৈ আছো হা এই গোটেইখিনি আমি কিহৰ কাৰণে পঢ়িছো পোহৰক শিকিবৰ কাৰণে পঢ়িছো আমি এতিয়া পঢ়িম কি জানানে পোহৰেনো কোনোবা এটা বস্তুত পঢ়ি পিনে আমাৰ ফটনকতাটো হৈ গ'ল প্ৰতিফলন হৈ গ'ল আমি এতিয়া পঢ়িছো দাপোন পঢ়িম ঠিক আছে দাপোনত কেনেকেনো পোহৰ পৰি উভতি গুচি আহে সেইটো কথা আমি পঢ়িব লাগে মই এটা কথা তোমালোকক কৈছিলো মনত আছে নে লেকচাৰটো প্ৰথমতে যে পোহৰে সদায় সৰল ৰৈখিকভাৱে যায় তাৰ আগতে পোহৰে দাপোনত পৰাৰ দুটা ধৰ্ম আছে আমি ধৰ্মকেইটা শিকাটো খুব জৰুৰী ধৰ্মকেইটাৰ আগতে আমি শিকিব লাগিব যে পোহৰ কেনেকেনো পৰে কোনটোকনো কি বুলি কয় সেইখিনি কথা ধৰি লোৱা এইখন এখন পৃষ্ঠ আঁকিছো সমানকে যেনেকে হ'লেও হ'ব পাৰে হা এইখন এখন পৃষ্ঠখনত পোহৰ পৰিছে আৰু ই উভতি গৈছে আমি এই যোনটো পইণ্টত ই পৰি পিনে ওলাই গৈছে সেই পইণ্টটোক আমি কওঁ আপতন বিন্দু
এই যোনডাল ৰশ্মি আহিছে এডালটোতো পোহৰৰ এডাল ৰশ্মি হয় ৰশ্মি মানে কি ফটনৰ সমষ্টি ফটনৰ ঢেৰ ফটন একেলগেদি গৈছে সেইকাৰণেতো ৰশ্মি পোহৰৰ ৰশ্মি এই পোহৰৰ অহা পোহৰৰ ৰশ্মিডালক আমি জানো আপতিত ৰশ্মি বুলি আপতিত ৰশ্মি আৰু এই যিডাল ৰশ্মি ওলাই গুচি গৈছে সেইডালক আমি জানো প্ৰতিফলিত ৰশ্মি বুলি আপতিত ৰশ্মি মানে হৈছে ইনসিডেন্ট ৰে আৰু প্ৰতিফলিত ৰশ্মি মানে হৈছে ৰিফ্লেক্টিং ৰে ঠিক আছে ইনসিডেন্ট ৰে ৰিফ্লেক্টিং ৰে এইটো আপতন বিন্দু ঠিক আছে আৰু এই মাজতে এই বিন্দুটোত মানে এডাল আমি লম্ব এডাল আঁকিম এডাল লম্ব কাৰ লম্ব এইখনৰ লগত যাতে ই 90 ডিগ্ৰী কৰে হা এইডালৰ লগত এই যোনটো পৃষ্ঠখনৰ লগত 90 ডিগ্ৰী কৰাকৈ এডাল লম্বডাল আঁকিম এই লম্বডালকে আমি জানো অভিলম্ব বা নৰ্মেল আমি ইংলিছত ইয়াক জানো নৰ্মেল বুলি আৰু এই আপতিত ৰশ্মি আৰু অভিলম্বই সৃষ্টি কৰা মাজৰ কোণটোক আমি জানো আপতন কোণ বুলি যোনটো কোণত কোনোবা এডাল পোহৰ এখন পৃষ্ঠত পৰে সেই কোণটোকে আমি আপতন কোণ বুলি জানো আৰু যোনটো কোণে কোণ কৰি পিনে ই ওলাই গুচি যায় এডালটো ওলাই গুচি গৈছে ন প্ৰতিফলিত হৈছে যোনটো কোণ কৰি সেই কোণটোক আমি জানো প্ৰতিফলন কোণ বুলি প্ৰতিফলিত কোণ এইটো হৈছে আপতন কোণ আৰু এইটো হৈছে প্ৰতিফলিত কোণ হা আৰু এই আপতন কোণটোক আমি কি বুলি জানো ইনসিডেন্ট এংগল ইংলিছত ইনসিডেন্ট এংগল আৰু এই প্ৰতিফলিত কোণ হৈছে ৰিফ্লেক্টেড ইনসিডেন্ট এংগল ৰিফ্লেক্টেড এংগল ঠিক আছে বুজি পালা এইটোৱে ইম্পৰ্টেন্ট বস্তু হা এই যে আপতন কোণ আৰু প্ৰতিফলিত কোণ হা এই অভিলম্বডালৰ মাজত সৃষ্টি কৰা কোণটোহে আপতন কোণ আকৌ বেলেগ নহয় আকৌ বোলে ই কিমান ইয়ালত কৈছে সেইডাল নহয় এই অভিলম্বডাল সেইকেইটা আমি অভিলম্বডাল পঢ়িছো এই অভিলম্বডালৰ মাজত যোনটো এংগল কৰিছে সেইডালে হৈছে আপতন কোণ আৰু ওলাই যোৱাডালে হৈছে প্ৰতিফলিত কোণ ঠিক আছে এইখিনি গোটেইখিনি কথা পঢ়িলা হা লিখি লোৱা এবাৰ ভিডিঅ'টো পজ কৰি এবাৰ লিখি লোৱা ভালকে বুজি লোৱা এতিয়া আমি পঢ়িব লাগে পোহৰৰ মিৰৰত যেতিয়া পৰে তাৰ ধৰ্মকেইটা প্ৰথমটো ধৰ্ম কি কৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব এই গোটেই তিনিটা একেখন সমতলতে ইয়াৰ মানে কি কৈছে আপতিত ৰশ্মি এইখন ধৰি লোৱা এইখন এখন সমতল এই আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব এই গোটেই তিনিডাল একেখন সমতলতে থাকে মানে কি একেখন সমতল মানে একেখন প্লেনতে থাকে মানে যদি মই কওঁ এইটো আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি ইয়াৰ মাজত যদি মই অভিলম্বডাল লাগো তাৰপৰা যদি তুমি চোৱা গোটেই তিনিডাল একেডাল লাইনতে আছে নিচিনা দেখিবা নাই সেইটোৱে বুজাইছে মানে গোটেই তিনিডাল সদায় একেখন সমতলতে থাকিব এই গোটেই তিনিডাল সদায় একেখন সমতলতে থাকিব এইখন এখন ধৰি লোৱা সমতল এখন সমতল এইখনক যদি মই এনেকে চিধা কৰিলো তেতিয়া গোটেই তিনিডাল একেখন সমতলতে থকা দেখিবা নাই সেইটোৱে বুজাইছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব গোটেই তিনিডাল একেখন সমতলতে থাকিব বুজি পালা
ইয়াৰ পাছত আমি মূল কথাটো পঢ়িব লাগে, সেইটো হৈছে আপতন কোণ আৰু প্ৰতিফলিত কোণ এই দুটা সদায় সমান। মানে পোহৰৰ ৰশ্মি এডাল যেতিয়া এখন পৃষ্ঠত পৰে, সি যোনটো এংগলত পৰিব সি সেইটো এংগলতে ওলাই গুচি যাব, যোনটো কোণ কৰি পিনে সি পৰিব সেইটো কোণ কৰি পিনে সি ওলাই গুচি যাব অভিলম্ব দল। ই ধৰি লোৱা ইয়াৰ লগত 30 ডিগ্ৰী কৰি পিনে 30 ডিগ্ৰী কৰি পিনে যদি সোমাইছে, ই ওলাওতে 35 ডিগ্ৰী 60 ডিগ্ৰী নহয়, ইও 30 ডিগ্ৰী কৰি পিনে ওলাই যাব। আপতন কোণ আৰু প্ৰতিফলিত কোণ দুইটাৰ মান সদায় সমান। আৰু এই ধৰ্মকেইটা খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ বৰ্ডৰ পৰীক্ষাত প্ৰায়ে আহে প্ৰশ্নটো যে পোহৰৰ দুটা ধৰ্মলেখা। ধৰ্মকেইটা কি হৈছে? প্ৰতিফলনৰ দুটা ধৰ্মলেখা, পোহৰৰ প্ৰতিফলনৰ দুটা ধৰ্মলেখা এইকেইটা। প্ৰথমটো কি হ'ল? আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান। 2 নম্বৰটো কি? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বডাল এই গোটেই তিনিডাল একেখন সমতলতে থাকে। বুজি পালা? ধুনীয়াকে লিখি লোৱা, কিতাপতো ধুনীয়াকে আছে, মই কৈ দিছো ধুনীয়াকে। লিখিলা? ঠিক আছে। এতিয়া আমি আৰু অলপ আগবাঢ়ো। আমি ধৰ্মকেইটা পঢ়িলো আৰু এই ধৰ্মকেইটাকে চাই পিনে আমি বাকীখিনি কৰিম। ঠিক আছে? এতিয়া যে অথনি আমি যে এটা বিন্দু এটাৰ নাম কৈছিলো ফকাছ বুলি, ফকাছ, এইখন যদি এখন দাপোন হয়, এইডাল যদি মুখ্য এক্সিস মুখ্য অক্ষ, এইটো যদি পোল মেৰু, এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ চি বা ভাঁজ ব্যাসাৰ্ধ, আৰু ইয়াৰ মাজৰ পইণ্টটো ফকাছ বা মুখ্য ফকাছ। ইয়াৰ নামটো ফকাছ কেলে হয়? ঠিক আছে, তোমালোকৰ নাম কিবা কিবি হ'ব পাৰে, ৰহিম, ৰীতা, আমুক তামুক যিকোনো হ'ব পাৰে। তাৰ হোৱাৰ কিবা কাৰণ আছে নেকি? আমি যদি চাবলৈ যাওঁ একো কাৰণে আমাক মাহঁতে দিলে, জ্যোতিষে দিলে, সেইটো কাৰণে আমাৰ নামটো এইটো হ'ল। ঠিক আছে, কিন্তু ইয়াক যে ফকাছ বুলি দিলো, ইয়াক আমি এনেই দিয়া নাই, ইয়াৰ এটা কাৰণ আছে। কাৰণটো কি চাবা হা। যদি আমি এইখনৰ পিছফালে এনেকে কালাৰ কৰি থওঁ, যেতিয়া ধৰি লোৱা এই দাপোনখনক যদি আমি পোহৰ মানে সূৰ্যৰ তললৈ লৈ যাওঁ, মানে বাহিৰলৈ যদি লৈ যাওঁ এই দাপোনখনক, এইটো লাইটটো সূৰ্যৰ পৰাতো বহুত দূৰৰ পৰা পোহৰবোৰ আহে, মানে সিটো চিধা চিধাকে আহিব, পোহৰ সদায় সৰলৰৈখিকভাৱে গতি কৰে। তো যদি চিধা চিধাকে আহিব, ইয়াত পৰিব, তেতিয়া দেখা গ'ল যেতিয়া এই মুখ্য এক্সিছডালৰ মুখ্য অক্ষডালৰ সমান্তৰালকে পোহৰবোৰ আহে, তেতিয়া দেখা গ'ল সি সদায় এটা বিন্দুৰ দ্বাৰাই পাৰ হয়। বুজি পালা? যেতিয়া পোহৰবোৰ সদায় এখন মিৰৰ এখনৰ সমান্তৰালকে আহে, এই মুখ্য অক্ষডালৰ সমান্তৰালকে আহে, প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলকে আহে, তেতিয়া তাহাঁতি সদায় ফকাছেদি পাৰ হয়, সদায় ফকাছত লাইট ৰেবোৰে ইণ্টাৰচেক্ট কৰে। বুজি পালা? ঠিক আছে, সেইকাৰণে ফকাছ সেইটো সদায় ফকাছ হ'ব। মানে সেইটো কাৰণে যদি মই কাগজ এখিলা লৈ যাওঁ, কাগজখিলা জ্বলি যাব, লাইট গোটেই ৰেখিনি তাতে ফকাছ হৈছে, তাতে চেণ্টাৰ্ড হৈছে, কনচেনট্ৰেট হৈছে, সেইটো কাৰণে সেই টুকুৰা জ্বলি গৈছে। বুজি পালা? ঠিক আছে, সেইকাৰণে ইয়াৰ নামটো ফকাছ দিলো আমি। ঠিক আছে, এতিয়াহ'লে আমি পোহৰৰ কথা আমি যিমানখিনি শিকিবলগীয়া আছিলে তাৰ কাৰণে আমাৰ টুলছ আহি গ'ল, হাথিয়াৰ আহি গ'ল। হাথিয়াৰ কি? দাপোন। আৰু যদি উত্তল দাপোনৰ কাৰণে আমি চাওঁ, উত্তল দাপোনৰ কাৰণে যদি চাওঁ, এইখন যদি মুখ্য এক্সিছ হয় এইডাল, তেতিয়াহ'লে এইফালেতো আমি ৰং কৰি থাকিব, এইফালেতো ৰং কৰি থাকিব, ইয়াৰ যেতিয়া সমান্তৰালকে আহিব, ই আকৌ বাহিৰত পঠিয়াই দিব এনেকে, সমান্তৰালকে আহিব, ই বাহিৰত পঠিয়াই দিব। এয়া সমান্তৰালকে আহিছে, এইটো ফকাছ, এইটো চি, এইটো পি, ইয়াৰ পিছফালেও ইয়াৰ ফকাছ আৰু চি এনেকে নামাকৰণ কৰি দিলো। ইউটোতো এটা চেণ্টাৰৰ পাৰ্ট হয়। বুজি পালা? তেতিয়া কি হ'ব জানে? ই যে এইটো কটাকটি নকৰিলে উভতি যোৱাৰ হেৰিকেইটা ৰেকেইটালে, তেতিয়াহ'লে আমি ইয়াত কি কৰিম? পিছফালে বহাই দিম। পিছফালে বহাই দিম, দেখিম যে পোহৰৰ ৰশ্মিবোৰ পিছফালে যেতিয়া বহাইছো দেখিছো, ই একেই, ই পিছফালে সেই ফকাছ দি পাৰ হৈছে। বুজি পালা? ঠিক আছে, উত্তল দাপোনৰ ক্ষেত্ৰত অকণমান বেলেগ।
এটা সঁচাকে কটাকটি নকৰে, ইয়াত মিছাকে কটাকটি কৰে। বুজি পালা? ঠিক আছে, তাৰপিছত আমি এতিয়া আৰু এটা লাষ্ট টপিক পঢ়িম আৰু আজি ক্লাছটো সামৰিম। আমি আজি দুটামান ধৰ্ম পঢ়িম অকল, অৱতল লাপুন, আৰু আমি প্ৰথমতে আজি আমি অৱতল লাপুনৰ কথাই অলপ আলোচনা কৰিম, আৰু অলপ অৱতল লাপুনৰ কথা আলোচনা কৰি আজি ক্লাছটো অৱতল লাপুন মানে কনকেভ মিৰৰ। Now I will be going to discuss something about concave mirror. এতিয়া কি অৱতল লাপুনত তাৰ আগতে আমি আৰু এটা কথা শিকি লওঁ যে আমি এটা ইমেজ কেতিয়া দেখো জানানে? ইমেজ মানে কি কৈছে না, তুমি যে চাৰিওকাষৰ বস্তুবোৰ যে দেখিছো কেতিয়া দেখিম জানানে? যেতিয়া তাত পোহৰ পৰিব, পোহৰটো উভতি আহি ধৰি লোৱা এইটো এটা বিন্দু, এটুকুৰা জেগা এটুকুৰা, ধৰি লোৱা এটুকুৰা জেগা এটুকুৰা, ইয়াত এনেকে পোহৰ পৰিলে ই ঘূৰি আহি যোনটো বিন্দুত কটাকটি কৰিব, সেই বিন্দুটোতে আমি ইয়াক আকৌ এবাৰ দেখিম। শুনিবলৈ আচৰিত হা, কিন্তু সেইটোৱেই হৈছে আমাৰ চকুৰ ভিতৰত, ৰেটিনাৰ ভিতৰত আমাৰ পোহৰৰ ৰশ্মিবোৰে কটাকটি কৰিছে, সেইকাৰণে আমি বস্তুবোৰ দেখিছো। মানে কি, আমি লক্ষ্য বস্তু এটাৰ আমি প্ৰতিবিম্বটো পাবৰ কাৰণে সেই কোন টুকুৰাত কটাকটি কৰিছে সেইটো যোনটো খুব দৰকাৰী, আৰু যোন টুকুৰাত কটাকটি কৰিব সেই টুকুৰাতে প্ৰতিবিম্বটো তাৰ বনিব। বুজি পালা? তো প্ৰতিবিম্বটো ক'ত বনিব? অৱতল দাপনৰ ক্ষেত্ৰত। কোন টুকুৰাত থলে ক'ত বনিব প্ৰতিবিম্বটো? মানে কি, অৱতল দাপনখন ইয়াত আছে, মই ইয়াত থাকিলে কোন টুকুৰাত বনিব, ইয়াত থাকিলে কোন টুকুৰাত বনিব, তাতকে দূৰত গ'লে কোন টুকুৰাত বনিব। বুজিলা? ওচৰলৈ আনি আছো, ক'ত বনিব? গোটেইখিনি কথা শিকিব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে আমিতো এইখিনি জানো, এইখিনি কৈ লওঁ পি এফ চি। তেতিয়াহ'লে ধৰি লোৱা এইটো এটা লক্ষ্য বস্তু, কাৰ্চিনে দেখুৱাইছো হা, লক্ষ্য বস্তু এটা গোটেই কিতাপখন এনেকৈ কাৰ্চিনে দেখুৱাব, পিছতো আমি কাৰ্চিনে পাম। তেতিয়াহ'লে আমি প্ৰথমটো আমাৰ ওচৰত কি তথ্য আছে? প্ৰথমটো তথ্য আছে যে যদি আমি পোহৰডাল সমান্তৰালকে যায় তেতিয়াহ'লে সি সদায় ফকাছেদি উভতি আহে। বুজি পালা? আৰু এটা আমাৰ কি ইনফৰমেশ্যন আছে, আমি পাইছিলো যে যদি আপতন কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান, মানে ইয়াৰ পৰা এডাল ৰে এডাল যদি ইয়াত যায়, ইয়াত যিটো এংগল হ'ব ই ওলাই অহা এংগলটো একেই হ'ব। এতিয়া ই গৈ কটাকটি কৰিলে এইটো নহয়, ইমান ডাঙৰকেতো বনিব নোৱাৰে বাৰু। মই মানে এইখিনি যেতিয়া আমি স্কেল লৈ আঁকিম তেতিয়া একদম সঠিক তথ্যটো পাম হা। ইয়াতো এনেকে বুজি দেখুৱাইছে, তো এইডাল যদি প্ৰিন্সিপাল এক্সিছডালো আমি যদি এনেকে বহাই দিওঁ তেতিয়াহ'লে ই মানে ইমান ডাঙৰ এটা ইমেজ এটা বনিব, এই বস্তুটোৰে ইমান ডাঙৰকে দেখিম মানে আমি। ঠিক আছে, খুব পচিবল নহয়, মই অঁকাটো কোনোবা দোকান ভুল হ'ল সেইটো কাৰণে। ঠিক আছে, অঁকাটো মানে কি, ইয়াত মই স্কেল লৈ নাই আঁকা যে কেনে খেলি মেলিকে পাইছো। আমি দুটামান ইনফৰমেশ্যন লৈয়ে সদায় ইমেজবোৰ আঁকিব লাগিব হা। ঠিক আছে, প্ৰথমটো ইনফৰমেশ্যন কি, যে যদি সমান্তৰালকে যায় পেৰেলেলকে যায়, সমান্তৰাল ৰশ্মি যদি যায় তেতিয়াহ'লে ই সদায় ফকাছেদি ঘূৰি যাব। যদি ফকাছেদি যায় ৰশ্মিডাল তেতিয়াহ'লে ই সমান্তৰালকে ঘূৰি আহিব। তাৰপৰা যদি এই মেৰুত যদি ৰশ্মিডাল পৰে
তেতিয়াহ'লে সি সমান মানে আপতন কোণ আৰু প্ৰতিফলিত কোণ সমান হ'ব। মানে কি যদি এডাল ৰে পেৰেলেলকে যায় তেতিয়াহ'লে হি উইল ৰিটাৰ্ণ থ্ৰু ফ'কাছ, আৰু যদি ফ'কাছেদি যায় তেতিয়াহ'লে সি মিৰৰখনত পৰি সদায় পেৰেলেলকে গুচি আহিব। কাৰ পেৰেলেলকে? সেই মুখ্য এক্সিছডালৰ পেৰেলেলকে। আৰু যদি মেৰুত পৰে তেতিয়াহ'লে আপতন কোণ আৰু প্ৰতিফলিত কোণ দুইটা সমান হৈ পিনে ওলাই গুচি আহিব। ঠিক আছে? ইয়াৰে অকল দুটামান ডায়েগ্ৰাম চাওঁ, অকল এটা ডায়েগ্ৰাম চাওঁ, এইকেইটা কথাটো কি বুজাব বিচাৰিছে, তাৰপিছত আমি ক্লাছটো হ'ব। ঠিক আছে? মানে কি যদি সমান্তৰালকে যায় তেতিয়াহ'লে ই সদায় ফ'কাছেদি গুচি আহিব। যদি ফ'কাছেদি যায় তেতিয়াহ'লে ই সদায় সমান্তৰালকে ওলাই গুচি আহিব। যদি এই মেৰুত পৰে তেতিয়াহ'লে আপতন কোণ প্ৰতিফলিত কোণ সমান হৈ ওলাই গুচি আহিব। দেখিলানে? এই বিন্দুটোত চব ৰশ্মিবোৰে কটাকটি কৰিছে। এই বিন্দুটোত চব ৰশ্মিবোৰে কটাকটি কৰিছে। আৰু এই বিন্দুটোতে ইয়াৰ প্ৰতিবিম্বটো গঠন হ'ব। বুজি পালা? এইকেইটাকে কথা ক'ব বিচাৰিছে। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি লেকচাৰ ছেকেণ্ডত, এই পোহৰৰ লেকচাৰ ছেকেণ্ডত আমি কেনেকেনো ৰশ্মি চিত্ৰ আঁকো। আমিতো পোহৰকে শিকি আছো। আমিতো এখন ৱেব ছিৰিজ, এতিয়া ৱেব ছিৰিজখনক খণ্ড খণ্ডকে চাই আছো। ফাৰ্ষ্ট পাৰ্টটোত আমাৰ কাৰ লগত ইন্ট্ৰডিউচ হ'ল? হিৰোৰ লগত অকণমান ইন্ট্ৰডিউচ হৈছে। ছেকেণ্ড পাৰ্টটোত আমি হিৰোক আৰু অকণমান ভালকে জানিম। শেষত গৈ আমি হিৰোৰ পুৰা কেৰেক্টাৰ ষ্টাডি কৰি দিম। বুজিলা? ঠিক আছে? আমি এতিয়া অৱতল দাপোনত কেনেকে ৰশ্মি চিত্ৰৰ মানে ধৰ্মকেইটা কি, আমি ৰশ্মি চিত্ৰ কেনেকে আঁকিব পাৰোঁ তাৰ দুটামান দেখুৱাই দিলোঁ এক্সাম্পল। তাৰ ইয়াৰ পাছৰ চেপ্টাৰটোত পাছৰ লেকচাৰটোত আমি আকৌ অৱতল দাপোনৰ বিষয়ে ভালকে পঢ়িম, উত্তল দাপোনৰ বিষয়ে আৰু ভালকে পঢ়িম। ঠিক আছে? তাৰপিছত আমাৰ খতম হৈ যাব প্ৰতিফলন। ঠিক আছে? এতিয়া আজিৰ লেকচাৰটো তেতিয়াহ'লে ইমানতে সামৰোঁ। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি কিবা বুজি নাই পোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা। আমি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে খুবেই চেষ্টা কৰিম। ঠিক আছে? যদি ভিডিঅ'টো ইমান দেৰিলৈকে চালা, ভাল লাগিলে চাই পিনে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰখিনিৰ লগত, কমেণ্ট কৰিবা যদি কিবা ডাউট আছে, আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, যাতে এনেকুৱা ভিডিঅ'বোৰ তোমালোকে অতি সহজে পাব পাৰা। ধন্যবাদ।